নমস্কাৰ। অ আ ক খ আদি আমাৰ বৰ্ণমালা। এই অ আ ক খ আমাৰ বাকযন্ত্ৰ মুখৰ পৰা ওলোৱা ধ্বনি। স্পষ্ট অৰ্থযুক্ত ধ্বনি সমষ্টিয়ে ভাষা। ভাষা লিখিবৰ কাৰণে মুখৰ পৰা ওলোৱা ধ্বনিক কিছুমান চিন বা প্ৰতীক ব্যৱহাৰ কৰি চাক্ষুষ ৰূপ দিয়া হয়। এই চিনবোৰেই বৰ্ণ বা আখৰ। মই শ্ৰী ধীৰেন শৰ্মাই চেনেল ধৰ্ম মালিকা অসমৰ আজিৰ ভিডিঅ'ত আমাৰ অ আ ক খ খনৰ সৃষ্টি ৰহস্যৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম। ভগৱান শিৱৰ পৰা প্ৰকাশ পাইছে আমাৰ বৰ্ণসমূহ। বৰ্ণসমূহ মাহেশ্বৰ সূত্ৰ বা শিৱ সূত্ৰ। নৃত্য ৱাসনে নটৰাজৰ আজ ননাদ ধক্কাং নৱপঞ্চৱাৰম উদ্ধৰ্তু কামঃ সনকাদি সিদ্ধান নেতৎ বিমৰ্ষে শিৱসূত্ৰ জালম। ভগৱান মহেশ্বৰ শিৱে তাণ্ডৱ নৃত্য কৰাৰ অন্তত ব্ৰহ্মাৰ মানস পুত্ৰ সনক, সনন্দন, সনাতন আৰু সনত কুমাৰ চাৰি সিদ্ধৰ কামনা সিদ্ধিৰ নিমিত্তে 14 বাৰ নিজৰ ডম্বৰু বজাইছিল আৰু দিব্য ডম্বৰু ধ্বনিৰ পৰা আবিৰ্ভাৱ হৈছিল। অয়ুন ৰিলৰিক এয়ং অয়ৌস হয়বৰত লন ন্যমঙননম জভ্ভৈ খধধস জবগদদস খফসথথ সততৌ কপৈ সসসৰ হল। ভগৱান মহেশ্বৰ শিৱৰ এই দিব্য ডম্বৰু ধ্বনিৰ 14টা সূত্ৰ মহৰ্ষি পাণিনিৰ দ্বাৰা প্ৰাপ্ত হ'ল। মহেশ্বৰৰ পৰা উদ্ভৱ কাৰণে এই সূত্ৰক মাহেশ্বৰ সূত্ৰ বুলি কোৱা হয়। মহৰ্ষি পাণিনিয়ে মাহেশ্বৰ সূত্ৰ প্ৰকাশ কৰি অষ্টাধ্যায়ী সংস্কৃত ব্যাকৰণ সৃষ্টি কৰিলে। 8টা অধ্যায়ৰ অষ্টাধ্যায়ী সংস্কৃত ব্যাকৰণৰ সূত্ৰ নিয়মৰ দ্বাৰা সংস্কৃত ভাষাটোক পৰিৱৰ্তন নোহোৱাকৈ বান্ধি ৰাখিলে। মাহেশ্বৰ সূত্ৰ অ ই উন ৰিল ৰিক এ ওং ঐ ঔস হয় ৱৰত লন ন্যমঙননম জভ্ভৈ খধধস জবগদদস খফসথথ সতত কপৈ সসসৰ হল। এই মাহেশ্বৰ সূত্ৰত অজ বুলিলে অ ইউ ৰিল ৰি এ ঐ অ ঔ আটাইখিনি স্বৰবৰ্ণকে বুজায়। অৰ দীৰ্ঘ আ, হ্ৰস্বউৰ দীৰ্ঘ দীৰ্ঘও বুজিব লাগিব। হল বুলিলে হয়বৰ আটাইখিনি ব্যঞ্জন বৰ্ণকে বুজায়। মাহেশ্বৰ সূত্ৰতে অন, অক আদি প্ৰত্যাহাৰসমূহ গঠন কৰিলে। কণ্ঠ, তালু, মূৰ্ধা, দন্ত্য আদি নামেৰে বৰ্ণৰ উচ্চাৰণ স্থান নিৰ্ধাৰণ কৰিলে। সন্ধি নিয়মৰ সূত্ৰ আদি গঠন কৰিলে। সংস্কৃত ব্যাকৰণৰ বৰ্ণ বিচাৰ, শব্দ বিচাৰ, বাক্য বিচাৰৰ নিয়ম অনুসৰিয়েই অসমীয়া আৰু সংস্কৃতমূলীয় ভাষাৰ ব্যাকৰণ ৰচিত হৈছে। অসমীয়া ভাষাৰ মূল সংস্কৃত। সংস্কৃত ভাষাত অ আ ক খ দেৱনাগৰী লিপিত লিখা হয়। সংস্কৃত অ আ ক খ অসমীয়া ভাষাত অসমীয়া লিপিত লিখা হয়। ধন্যবাদ।